ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি তেখেতৰ প্ৰতিমূৰ্তিৰ কাষত আমি বন্তি প্ৰজ্বলন কৰোঁ। আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত আছিল উৰিয়ামঘাট ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰতাপ গগৈ ছাৰ, সহকাৰী শিক্ষক ছবিৰাম শইকীয়া ছাৰ, গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক কৰ্ণচং লিম্বু ডাঙৰীয়া, সমাজসেৱক বিৰাজ শইকীয়া ডাঙৰীয়া, সাংবাদিক উদীপ বৰা ডাঙৰীয়া, নীলম বৰাকে প্ৰমুখ কৰি উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বলিন বৰা, সাধাৰণ সম্পাদক কিশোৰাজ কোঁৱৰ আদিকে বিভিন্ন বিষয়ববীয়াসকলে এই অনুষ্ঠানত উপস্থিত আছিল। আৰু উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাই আমি বিগত বৰ্ষৰ দৰে এইবাৰো আমি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতৰ প্ৰতিমূৰ্তিৰ কাষত তেখেতৰ আত্মাৰ সদগতিৰ বাবে আমি তেখেতৰ বন্তি প্ৰজ্বলন কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সংগীতৰ আমি প্ৰতিযোগিতা বুলি নহয়, আমি এনে গীত মাত চৰ্চা আজি আমি দিনতীয়াকৈ অনুষ্ঠিত কৰোঁ। আজি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 89 সংখ্যক জন্ম জয়ন্তী উপলক্ষে উৰিয়ামঘাট ৰাজহুৱা ভৱনৰ খেলপথাৰ প্ৰাংগণত অৱস্থিত তেখেতৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়। আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগ কৰে আমাৰ ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক ছবিৰাম শইকীয়া তথা গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক কৰ্ণচং লিম্বু, আৰু উপস্থিত থাকে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপসভাপতি বিকাশ বৰা প্ৰমুখ্যে ভালেকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তি। আমি বিদ্যাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰয়াত ভূপেন হাজৰিকাৰ আজি জন্ম জয়ন্তী উপলক্ষে তেখেতসকলে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰি তেখেতৰ প্ৰতি যি গভীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে আমাক সুযোগ প্ৰদান কৰিলে। গতিকে অনাগত দিনতো তেখেতসকলে এই মহান বিশ্ব বৰেণ্য শিল্পীগৰাকীক যাতে আমি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখে, তাৰ কাৰণে তেখেতসকলৰ প্ৰতি আহ্বান জনাই পুনৰবাৰ মই এই মহান পুণ্যাত্মাক আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ধন্যবাদ।